আমাৰ এখেতক আমি ফালু বুলি জানো, আমাৰ ৰেলৱে ষ্টেচনৰ কোৱাৰ্টাৰতে থাকে। তেখেতে কৈছিলে যে তেখেতৰ এনেকুৱা ইনফেকশ্যন হৈছিলে আৰু আৰ্থিকভাৱে দুৰ্বল আছিলে। সেইবাবে আমি তেখেতক লৈ পিনে আমি আমাৰ বিজনীৰ নতুন বিধায়ক, সন্মানী বিধায়ক তেখেতৰ কাছত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত আজি তেখেতে ফালুৰ ট্ৰিটমেণ্টৰ বাবে কিছু আৰ্থিক সহায় আগবঢ়াইছে। আমি বিধায়ক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যে আজি সমাজৰ বাবে আজি দুৰ্ভগীয়া ৰোগীটোৰ বাবে যিখিনি সহায় কৰিছে, আৰু আশা কৰোঁ সেই সহায়েৰে যাতে ফালুৱে সুস্থ হ'বলৈ আমাৰ মাজত আকৌ ঘূৰি আহিব পাৰে, সেইটোৱে আমি আশাবাদী। ধন্যবাদ। কি হৈছিল? এই বহুত দিনৰ পৰা বেমাৰ হৈছে, এইটোত ইনফেকশ্যন হৈ আছে। বহুত দিনৰ পৰা ভুক্তভোগী হৈ আছোঁ। ইয়াৰ কাৰণে MLA ছাৰৰ তাতে গৈছিলোঁ। এতিয়া MLA ছাৰে সহায় দিছে। এইটো সহায় লৈ মই ট্ৰিটমেণ্ট কৰিব যাব। ক'ত ইনফেকশ্যন হৈছে? ভৰিতে ইনফেকশ্যন হৈছে। কিমান দিনৰ পৰা? আজি 4 মাহ পাৰ হৈ গ'ল। এতিয়া ডক্টৰক দেখাইছোঁ। ডক্টৰক দেখাৰ পাছত ডক্টৰে কৈছে ইনফেকশ্যন হৈ গৈছে, এইটো অপাৰেশ্যন কৰিব লাগিব। এতিয়া চুগাৰটো হাই আছে, চুগাৰটো কম কৰি কিনি এডমিট কৰি পিছত অপাৰেশ্যনটো কৰিব। এতিয়া MLA অৰুপ কুমাৰ দে যে তোমাক আৰ্থিক সাহায্য কৰিছে, কি ক'বা অৰুপ কুমাৰ দে? ছাৰে মোক দেখছে, দেখি কিনি ছাৰে মানুহ পঠাইছে, মোক সহায় পঠাইছে। এতিয়া মই হস্পিটেলত যাম, সেইটো ট্ৰিটমেণ্ট লৈ যাতে ভাল হৈ আহিব পাৰোঁ। ছাৰে যাতে আগত বাঢ়ি যাব পাৰে। ছাৰে মোক এই বিজনী MLA ছাৰে সহায় কৰিছে। এতিয়া আজি সহায় কৰিছে, আজিয়ে মই হস্পিটেলত যাম, যাই কিনি ট্ৰিটমেণ্ট কৰি যাতে আহিব পাৰোঁ, ছাৰৰ লগত লগ কৰিব পাৰোঁ। ছাৰক কি ক'বা এই ক্ষেত্ৰত? ছাৰৰ কি ছাৰ যিখিনি কৰি আছে বহুত ভাল কৰি আছে। বিজনেছ যিখিনি কৰি আছে, মানুহে যি ভাবছে সিয়ে কৰি আছে, সেনেকাই কৰি আছে, ভালে কৰি আছে। আপুনি ক'ত কাম কৰিছিল? মই বিজনীতে পেলপেলি চলাই আছিলোঁ। এতিয়া ট্ৰিটমেণ্টৰ কাৰণে পেলপেলিটো বেচাও হৈছে। এই যে ঘটনাটো হৈছে, কেনেকৈ হৈছিল? এইটো চুগাৰৰ পৰা মানে এটা গুটি হৈছিল, গুটি হৈ পাকি ভৰিটো পাকি মোটা হৈ গ'ল। তাৰপিছত পিকটো ওলাব পৰা নাই, ওলোৱাৰ কাৰণে মাংসটো পচি গৈছে। পিছত বঙাইগাঁও চিভিলৰ পৰা এটা মেডিচিন দিছে, সেইটো লগাইছোঁ। সৰু এটা ফুটা ওলাইছে, এইটো দি মানে পিক ওলাওঁতে মুখখন ডাঙৰ হোৱাতে পিছত সেইফালে দি 25 গ্ৰাম 50 গ্ৰাম কৰি থোৰাৰ মাংস গোটাই ওলাই গৈছে। এতিয়া ডাক্তৰক দেখাৰ পাছত 15 দিনত গৈছোঁ, কৈছে ইনফেকশ্যন হৈ গৈছে। এতিয়া চুগাৰটো 500ৰ ওপৰত আছে, 520-22। এইটো চুগাৰটো এডমিট কৰি চুগাৰটো কম কৰি কিনি এইটো ইনফেকশ্যনৰখিনি কাটি দিব, এনেকৈ কৈছে। এতিয়া পইচাৰ অভাৱত মই যাব পৰা নাই। ছাৰে যিহেতু মোক মানে হেল্প কৰিছে, মই ছাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।